হেল্ল' গাইজ, যিসকল কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট ফেজ অনলাইন কাউন্সেলিঙৰ যোনটো ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট পাব্লিছ কৰিছিলে তাত অহা নাই, তেওঁলোকৰ কাৰণে যোনটো আপোনালোকৰ ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিং হ'বলৈ গৈ আছে, য'ত ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ ফৰ ৰিভিজন মডিফিকেশ্যন অফ প্ৰিফাৰেঞ্চেছ ফৰ টিচাৰ্ছ এডুকেশ্যন ইনষ্টিটিউট। অ'কে, এইটো যিহেতু হ'বলৈ গৈ আছে, এইটো কেনেকৈ আপোনালোকে কৰিব ষ্টেপ বাই ষ্টেপ মই দেখাম। কেনেদৰে আপোনালোকে চুজ কৰিব, প্ৰিফাৰেঞ্চবোৰ কেনেদৰে মডিফিকেশ্যন কৰিব। এটা সুবিধা হৈছে যে আপোনালোকে প্ৰথমতে যোনবোৰ প্ৰিফাৰেঞ্চেছ দিছিলে ফাৰ্ষ্ট ফেজ কাউন্সেলিঙত, সেই প্ৰিফাৰেঞ্চবোৰ আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব। অৰ্থাৎ যোনসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ গভৰ্ণমেণ্ট ইনষ্টিটিউট দিছিলে, সেইসকলে এতিয়া প্ৰাইভেট ইনষ্টিটিউট দিব পাৰিব। কাৰণ যিহেতু ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টত প্ৰায়ভাগ গভৰ্ণমেণ্ট ইনষ্টিটিউটতে বৰ্তমান ইমান ছিট কেপাচিটি নাই, বা কিছুমানতো শেষো হৈ গৈছে কিছুমান ডিষ্ট্ৰিক্টত। গতিকে আপোনালোকে সেইবোৰ চেঞ্জ কৰি যোনবোৰ ওচৰৰ প্ৰাইভেট ইনষ্টিটিউট আছে সেইবোৰত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব পাৰিব। গতিকে আজি মই আপোনালোকক দেখাব গৈ আছোঁ কেনেদৰে আপোনালোকে ছেকেণ্ড ফেজ যোনটো অনলাইন কাউন্সেলিং হয় সেইটো কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। যদিহে আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেদৰে আপোনালোকে ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিংটো কৰিব। ঠিক আগৰ দৰে যেনেদৰে আপোনালোকে ফাৰ্ষ্ট ফেজ অনলাইন কাউন্সেলিং কৰিছিলে, ঠিক তেনেদৰে আপোনালোকে যোনটো SCERT অফিচিয়েল ৱেবছাইট আছে SCERTPET.co.in সেইটোত আহিব লাগিব। তাত আহি পেলাই যোনটো আপোনালোকৰ লগইন অপশ্যন এটা থাকে সেইটো ক্লিক কৰিব লাগিব। তাৰপিছৰ প্ৰচেছবোৰ এনেকুৱা ধৰণৰ। ষ্টেপ 1টোত আপোনালোকে লগইন কৰিব লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পেলাই কৰিব লাগিব। ছেকেণ্ডটোত আপোনালোকে কৰিব লাগিব ক্লিক অন দ্য প্ৰচিড টু অনলাইন কাউন্সেলিং বটনটো ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ থাকিব বা মডিফিকেশ্যন বা ৰিভিজন অনলাইন কাউন্সেলিং বুলি থাকিব পাৰে, সেইটো ক্লিক কৰিব লাগিব। তাৰপিছত ছেট প্ৰিফাৰেঞ্চেছ অফ TEIs। অ'কে, আপোনালোকে প্ৰিফাৰেঞ্চবোৰ চিলেক্ট কৰিব লাগিব, যেনেকৈ 1 2 3কৈ থাকিব। প্ৰথমবাৰ যেনেকৈ কৰিছিলে ঠিক এইদৰে থাকিব। আপোনালোকে যদিহে প্ৰথমবাৰ চিলেক্ট কৰিছিলে বা দিছিলে সেইবোৰ আপোনালোকে আহি যাব, আপোনালোকে সেইবোৰ মডিফিকেশ্যন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যোনটো থাৰ্ড প্ৰিফাৰেঞ্চ দিছিলে সেইটো এইবাৰ আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰিব, বা যোনটো আপোনালোকে ছেকেণ্ড দিছিলে এইবাৰ থাৰ্ড দিব পাৰিব। ঠিক তেনেদৰে আপোনালোকে চেঞ্জ কৰিব পাৰিব একৰ্ডিং টু য'ত ছিট কেপাচিটি বেছি থাকে সেইটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। অৰ্থাৎ বেছিভাগ আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউটেই হ'ব। তাৰপাছত আপোনালোকে কি কৰিব, লগইন অপশ্যনটো ক্লিক কৰিব। তাত আপোনালোকে যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে সেইটো দি আৰু ডেট অফ বাৰ্থ দি পেলাই লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকৰ যোনটো প্ৰফাইল আছে সেইটো ধুনীয়াকৈ খোল খাব। সকলোবোৰ নাম থাকিব, কেণ্ডিডেট ডিটেইলছ যোনটো দেখিছে তাত নাম থাকিব আৰু ইয়াত সকলোবোৰ ডিটেইলছবোৰ থাকিব। তাৰপিছত আপোনালোকে কি কৰিব, যোনটো প্ৰচিড ফৰ অনলাইন কাউন্সেলিং থাকিব সেইটোত ক্লিক কৰিব লাগিব। আপোনালোকৰ যোনটো প্ৰফাইলটো পেজ অ'পেন হ'ব লগইন কৰাৰ পাছত তাত তলতে আপোনালোকৰ প্ৰচিড ফৰ অনলাইন কাউন্সেলিং বুলি থাকিব, সেইটো আপোনালোকে ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পাছত যোনটো আহিব তাত আহিব আপোনালোকৰ ফাৰ্ষ্টত আহিব কলেজ প্ৰিফাৰেঞ্চেছ, আপোনালোকে কি প্ৰিফাৰেঞ্চ দিব। ছেকেণ্ডটো হ'ল প্ৰফাইল প্ৰিভিউ। অ'কে, প্ৰথমতে আপোনালোকে কলেজ প্ৰিফাৰেঞ্চবোৰ দিব লাগিব। কেনেকৈ দিব আপোনালোকে, প্ৰথমতে ইয়াত TEI টাইপ থাকিব, আপোনালোকে গভৰ্ণমেণ্টত ল'ব বিচাৰে নে প্ৰাইভেটত ল'ব বিচাৰে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত যিহেতু গভৰ্ণমেণ্ট চিলেক্ট কৰা আছে প্ৰথমবাৰ কৰাৰ কাৰণে, এইবাৰ আপোনালোকে ইয়াত প্ৰাইভেট চিলেক্ট কৰিব। যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটত ছিট খালী নাই, প্ৰাইভেট চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ধুনীয়াকৈ লিষ্টবোৰ আহি যাব, প্ৰাইভেট কিমান ইনষ্টিটিউট আছে সকলোৰে নাম আহি যাব। সেই নামটো চিলেক্ট কৰি আপোনালোকে যোনটো এড অপশ্যনটো আছে সেইটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰিফাৰেঞ্চত গুচি যাব। ঠিক তেনেদৰে আপোনালোকে 3বাৰ চিলেক্ট কৰিব লাগিব, অৰ্থাৎ 3খন ইনষ্টিটিউট চিলেক্ট কৰিব লাগিব। আপোনালোকে প্ৰথমতে প্ৰাইভেট দিব, মোৰ মতে যে প্ৰাইভেট 2খন দি দিব ফাৰ্ষ্ট আৰু ছেকেণ্ডত, তেতিয়াহে আপোনালোকৰ পোৱা চান্স বেছি থাকিব। যিহেতু গভৰ্ণমেণ্টত বৰ্তমান ছিট খালী নাই। ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডত যোনটো এডমিশ্যন হৈ গৈছে তাতে যথেষ্ট ছিট ফুল হৈ গৈছে, বা বহুত ডিষ্ট্ৰিক্টততো নায়েই। ফাৰ্ষ্ট ৰাউণ্ডৰ পিছতে আপোনালোকৰ 1 বা 2টা ছিট আছিলে, বৰ্তমান সেইবিলাক বাৰু ফুল হৈ গৈছে। গতিকে আপোনালোকে প্ৰাইভেট দিবলৈ চেষ্টা কৰিব, যদিহে আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট ওচৰত নাই বা গভৰ্ণমেণ্ট ইনষ্টিটিউটত ছিট খালী নাই। তাৰপিছত আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ এনেদৰে আহি যাব যে প্ৰিফাৰেঞ্চ নাম্বাৰ আহি যাব 1, প্ৰিফাৰেঞ্চ নাম্বাৰ 2, প্ৰিফাৰেঞ্চ নাম্বাৰ 3। ইয়াত আপোনালোকৰ ধুনীয়াকৈ ইনষ্টিটিউটবোৰৰ নাম আহি যাব। ইয়াত ধুনীয়াকৈ আহি যাব নামবোৰ। আপোনালোকে প্ৰিফাৰেঞ্চ নাম্বাৰ 1ত কি দিছিলে ইয়াত আহিব, 2ত কি দিছিলে ইয়াত আহিব, আৰু 3ত কি দিছিলে ইয়াত আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিট কৰিব। আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পপ আপ খোল খাব। ইয়াত আপোনালোকে লিখা থাকিব যে আৰ ইউ চিয়'ৰ ওৱান ছাবমিটেড ইয়ৰ প্ৰিফাৰেঞ্চ কেন নট বি চেঞ্জ। আপোনালোকে ভালদৰে চাই পেলাই প্ৰিফাৰেঞ্চবোৰ দিব। এবাৰ ছাবমিট কৰাৰ পিছত এইটো আপোনালোকৰ চেঞ্জ কৰিব নোৱাৰিব। তাৰপিছত যদিহে ভালদৰে চাই কৰি দিছে তেন্তে অ'কেটো ক্লিক কৰি দিব। অ'কেটো ক্লিক কৰাৰ পাছত আপোনালোকৰ প্ৰফাইল প্ৰিভিউটো কৰিব আহিব। আপোনালোকে ধুনীয়াকৈ প্ৰফাইলটো চাব পাৰিব, ধুনীয়াকৈ আপোনাৰ নামবোৰ থাকিব, যিবোৰ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিছিলে সেইবোৰ আহি যাব ধুনীয়াকৈ। আপোনালোকে ভালদৰে চাই ল'ব কিবা ভুল হৈছে নেকি। যদিহে ভুল হোৱা নাই তেনেহ'লে আপোনালোকে যোনটো আপোনালোকৰ তলত এটা অপশ্যন থাকিব ডিক্লেৰেশ্যন বুলি এটা থাকিব, তাত আপোনালোকে এটা টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰাৰ পাছত
যোনটো কনফাৰ্ম বুলি এটা থাকিব এইটো কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পপ আপ অপেন হ'ব ইয়ৰ প্ৰিফাৰেঞ্চ হেজ বিন ছাকচেছফুলি ছাবমিটেড দ্য ডাউনলোড অফ ইয়ৰ একনলেজমেণ্ট শ্লিপ উইল বি এভেইলেবল চুন অ'কে ইয়াৰ পৰা আপোনালোকে এখন একনলেজমেণ্ট শ্লিপ ডাউনলোড কৰিব লাগিব সেইটো আপোনালোকৰ এভেইলেবল হৈ যাব 2-1 মিনিটত আপোনালোকৰ আহি যায় আকৌ যদি লগ আউট কৰি পেলাই লগ ইন কৰে এইটো ধুনীয়াকৈ আহি যাব গতিকে এইটো এটা আছিল ভিডিঅ' আপোনালোকে কেনেদৰে ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিং কৰিব পাৰিব বা মডিফিকেশ্যন কৰিব লাগিব আপোনালোকৰ যিহেতু আজি 16 তাৰিখ হয় আজি আপোনাৰ লিংকটো অ'পেন হৈ যাব লিংকটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে এনেধৰণে আপোনালোকে চিলেক্ট কৰিব প্ৰথমতে যোনটো ক'লোঁ লগ ইন কৰি ল'ব মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি পেলাই তাৰপিছত আপোনালোকৰ প্ৰফাইলটো লগ ইন হ'ব প্ৰফাইলটো লগ ইন হোৱাৰ পিছত যোনটো অপশ্যন থাকিব প্ৰচিড ফৰ অনলাইন কাউন্সেলিং সেইটো ক্লিক কৰিব তাৰপিছত আপোনালোকৰ ধুনীয়াকৈ আপোনালোকৰ তাত আহি যাব লিষ্টটো যে গভৰ্ণমেণ্ট চিলেক্ট কৰিব নে আপোনালোকে প্ৰাইভেট চিলেক্ট কৰিব গভৰ্ণমেণ্ট চিলেক্ট কৰিলে গভৰ্ণমেণ্টৰ লিষ্টটো আহিব আৰু প্ৰাইভেট চিলেক্ট কৰিলে প্ৰাইভেট ইনষ্টিটিউটৰ লিষ্টটো আহি যাব গতিকে আপোনালোকৰ আপোনাৰ ছাজেশ্যন যে আপোনালোকে প্ৰথমতে প্ৰাইভেট দিয়ক যিহেতু দুটা ৰাউণ্ডৰ এডমিশ্যন অলৰেডি হৈ গৈছে তেনেদৰে প্ৰাইভেট আপোনালোকে চিলেক্ট কৰিব প্ৰাইভেট কৰিলে আপোনালোকৰ পোৱা চান্সটো বেছি থাকিব প্ৰাইভেট কৰাৰ পিছত আপোনালোকে তিনিটা প্ৰিফাৰেঞ্চ দিব যিহেতু এখন গভৰ্ণমেণ্ট ৰাখিব দুখন প্ৰাইভেট দিলে এখন গভৰ্ণমেণ্ট ৰাখিব বা এখন প্ৰাইভেট দিলে দুখন গভৰ্ণমেণ্ট ৰাখিব আপোনালোকৰ ডিষ্ট্ৰিক্ট চাই পেলাই দিব যে ডিষ্ট্ৰিক্টত কিমানটা ইনষ্টিটিউট আছে আৰু কিমান ভেকেঞ্চি খালী আছে যিহেতু ৰাউণ্ড 1ৰ পিছত ভেকেঞ্চি লিষ্টটো পাব্লিছ কৰিছিলে গতিকে সেই ভালকৈ চাই ল'ব চাই পেলাই আপোনালোকে প্ৰিফাৰেঞ্চবোৰ দিব দিয়াৰ পিছত আপোনালোকে অনলাইন যোনটো মই ক'লোঁ যে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰফাইলটো ধুনীয়াকৈ প্ৰিভিউ কৰি ল'ব যে সকলোবোৰ ঠিকে আছেনে নাই তাৰপিছত আপোনালোকে ডিক্লেৰেশ্যনটো ক্লিক কৰি ছাবমিট কৰি দিব আপোনালোকৰ হৈ যাব আৰু আপোনালোকে একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব পাৰিব তাৰপাছত গতিকে এইটো এটা আছিল শ্বৰ্ট আপডেট কেনেকৈ আপোনালোকে ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিংটো কৰিব পাৰিব গতিকে ভিডিঅ'টো এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব থেংক ইউ